তাৰপিছত বিগ ব্ৰেকিং নিউজ নৱবৰ্ষৰ প্ৰথমতেই প্ৰতিখন থানালৈ আহিছে বিশেষ 20টা নীতি নিৰ্দেশনা এই 20টা নীতি নিৰ্দেশনা যদি অমান্য কৰে আৰক্ষীয়ে শীৰ্ষ পৰ্যায়ৰ পৰা আৰক্ষী জোৱান পৰ্যন্ত সকলোৰে চাকৰি যাব পাৰে 20টাকৈ নীতি নিৰ্দেশনা জাৰি কৰিছে এতিয়াৰ পৰা জনতাক তয় বুলি ক'লেও আৰক্ষীৰ চাকৰি যাব পাৰে আৰক্ষীৰ বাবে এই বিশেষ নীতি নিৰ্দেশনা যদি অমান্য কৰে তেতিয়া বিপদ কিন্তু নিশ্চিত এটা বিগ ব্ৰেকিং নিউজে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নৱবৰ্ষৰ প্ৰথমতেই আৰক্ষীলৈ আহিছে কঠোৰ নীতি নিৰ্দেশনা এটা ডাঙৰ খবৰ থানাই জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা এটা ডাঙৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো থানাই গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে 20টাকৈ বিশেষ নীতি নিয়ম মানিব লাগিব প্ৰতিখন থানাই ৰাজপথত আৰক্ষীয়ে এতিয়াৰ পৰা দেখুৱাব নোৱাৰিব কোনো ধৰণৰ দাদাগিৰি আৰক্ষীয়ে সলনি কৰিব লাগিব নিজৰ আচৰণ খাকি পোছাক পিন্ধাৰ পাছত দৰিদ্ৰক শক্তি দেখুৱাব নোৱাৰিব আৰক্ষীয়ে ইয়াতে বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় সাধাৰণ লোকক তয় বুলি সম্বোধন কৰিব নোৱাৰিব আৰক্ষীয়ে দুখীয়া লোক দেখিলে তয় বুলি ক'ব নোৱাৰিব আপুনি বুলি সম্বোধন কৰি শালীনতা বজাই কথা ক'ব লাগিব প্ৰতিজন আৰক্ষী বিষয়াই আৰক্ষীৰ অস্ত্ৰ দেখুৱাই জনতাক ভয় ভাবুকিও খুৱাব নোৱাৰিব ভয় ভাবুকিও দেখুৱাব নোৱাৰিব আৰক্ষীৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে থানালৈ সহায় বিচাৰি যোৱা সাধাৰণ লোকক অপব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে মন গলেই হকে বিহকে জৰিমনা বিহিব নোৱাৰিব আৰক্ষী এটা ডাঙৰ খবৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মন গলেই হকে বিহকে ৰাজপথত চালান কাটিব নোৱাৰিব ৰাজপথত তালাচীৰ নামত টকা সংগ্ৰহ কৰিলে মহা বিপদত পৰিব আৰক্ষী মহিলাক যিকোনো পৰিস্থিতিতে সন্মানজনক ব্যৱহাৰ দেখুৱাব লাগিব আৰক্ষীয়ে শোষণ নীতি পৰিহাৰ কৰি বন্ধুত্বমূলক আচৰণ কৰিব লাগিব আৰক্ষীয়ে শীৰ্ষ মহলে বান্ধি দিয়া এই 20 দফীয়া শিষ্টাচাৰ নীতি নিয়ম মানিলে ৰঙা ঘৰৰো আলহী হ'ব পাৰে আৰক্ষী আৰু অভিযোগ অহা মাত্ৰকেই নিলম্বিত কৰা হ'ব অভিযুক্ত আৰক্ষীক গৃহ আৰক্ষীৰ পৰা উচ্চ পৰ্যায়ৰ বিষয়লৈ ফলপ্ৰসূ হ'ব এই বিশেষ নীতি নিয়ম উত্তৰ প্ৰদেশৰ আগ্ৰা আৰক্ষীয়ে ইতিমধ্যে গ্ৰহণ কৰিছে এই নীতি নিৰ্দেশনা আমি ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আৰক্ষী আয়ুক্ত জে ৰবীন্দৰ গৌড়ে প্ৰতিখন থানালৈ জাৰি কৰিছে এই বিশেষ নীতি নিৰ্দেশনা শেহতীয়াকৈ আৰক্ষীৰ ওপৰত অহা অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰিছে নৱবৰ্ষৰ প্ৰথমতেই প্ৰতিখন থানালৈ বিশেষ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আমি নীতি নিৰ্দেশনাসমূহ উল্লেখ কৰি থকাৰ চেষ্টা কৰিছো কি নীতি নিৰ্দেশনা জাৰি কৰা হৈছে এটা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো খাকি পোছাক পিন্ধাৰ পাছত এতিয়াৰ পৰা দৰিদ্ৰক শক্তি দেখুৱাব নোৱাৰিব দৰিদ্ৰৰ ওপৰত বৰ মতা হ'ব নোৱাৰিব মই বৰ বুলি ভাবিলে আৰক্ষী বিপদত পৰিব প্ৰতিখন থানালৈ এই বিশেষ গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষীলৈ বিপদ আহিছে জনতাক তয় বুলি ক'লেই জেললৈ যাব লাগিব আৰক্ষীৰ অস্ত্ৰ দেখুৱাই জনতাক ভয় ভাবুকি খুৱাব নোৱাৰিব 20টা নীতি নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰতিখন থানালৈ এই নীতি নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰক লৈ আহি গ'ল কঠোৰ নীতি নিৰ্দেশনা নামানিলে জনতাক ভাল ব্যৱহাৰ নকৰিলে বিপদত পৰিব মহা বিপদত পৰিব আৰক্ষী মন গ'লে এতিয়াৰে পৰা হকে বিহকে জৰিমনা কাটিব নোৱাৰিব খাকি পোছাক পিন্ধি নিজকে বৰমতা বুলি ভাবা প্ৰতিজন আৰক্ষীৰ বিপদ নিশ্চিত হ'ব ৰাজপথত তালাচীৰ নামত টকা সংগ্ৰহ কৰিলেই মহা বিপদত পৰিব আৰক্ষী মহিলাক যিকোনো পৰিস্থিতিতে সন্মানজনক ব্যৱহাৰ দেখুৱাব লাগিব আৰক্ষীয়ে শোষণ নীতি পৰিহাৰ কৰি বন্ধুত্বমূলক আচৰণ গঢ়ি তুলিব লাগিব প্ৰতিজন আৰক্ষী বিষয়াই এয়া কেৱল আৰক্ষী জোৱান বুলিয়েই নহয় শীৰ্ষ পৰ্যায়ৰ আৰক্ষীয়েও এই 20 দফীয়া শিষ্টাচাৰ নীতি নিয়ম মানিব লাগিব যদিহে নীতি নিয়ম উলংঘা কৰে নীতি নিয়ম নামানে বিপদ নিশ্চিত আমি পুনৰবাৰ
ফুলপেটত উল্লেখ কৰাৰ চেষ্টা কৰিম। গৃহ আৰক্ষীৰ পৰা উচ্চ পৰ্যায়ৰ বিষয়ালৈ ফলপ্ৰসূ হোৱাকৈ কেইবাটাও বিশেষ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। আমি পুনৰবাৰ নীতি নিৰ্দেশনাকেইটা উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। নৱবৰ্ষৰ প্ৰথমতেই প্ৰতিজন আৰক্ষী বিষয়া জোৱানলৈ বিশেষ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। থানাই থানাই জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা। যদিহে নীতি নিৰ্দেশনা নামানে, এই 20 টকীয়া নীতি নিৰ্দেশনা যদি উলংঘা কৰে, অমান্য কৰে, বিপদ নিশ্চিত। 20টা নীতি নিৰ্দেশনা পুনৰবাৰ উল্লেখ কৰিম। ৰাজপথত আৰক্ষীয়ে এতিয়াৰে পৰা দাদাগিৰি দেখুৱাব নোৱাৰিব। আৰক্ষীয়ে সলনি কৰিব লাগিব নিজৰ আচাৰ ব্যৱহাৰ, সকলো সলনি কৰিব লাগিব। বেয়া আচাৰ পৰিহাৰ কৰিব লাগিব। খাকী পোছাক পিন্ধাৰ পাছত দৰিদ্ৰ জনতাক নিজৰ শক্তি দেখুৱাব নোৱাৰিব। নিজকে বৰমতা বুলি ভবা দিন গ'ল। আৰু সাধাৰণ লোকক তই বুলি সম্বোধন কৰিলেই আৰক্ষীয়ে চাকৰি পৰ্যন্ত হেৰুৱাব পাৰে। আপুনি বুলি সম্বোধন কৰি শালীনতা বজাই কথা ক'ব লাগিব আৰক্ষীয়ে। আৰক্ষীৰ অস্ত্ৰ দেখুৱাই জনতাক আৰু ভয় ভাবুকি খুওৱাৰ দিন উকলিল। আৰক্ষীৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, থানালৈ সহায় বিচাৰি যোৱা সাধাৰণ লোকক এতিয়াৰে পৰা অপব্যৱহাৰ কৰিলেই আৰক্ষী বিপদত পৰিব। মন গ'লেই হকে বিহকে জৰিমনা কাটিব নোৱাৰিব, জৰিমনা বিহিব নোৱাৰিব আৰক্ষীয়ে। ৰাজপথত তালাচীৰ নামত টকা সংগ্ৰহ কৰিলেই মহা বিপদত পৰিব আৰক্ষী। মহিলাক যিকোনো পৰিস্থিতিতে সন্মানজনক ব্যৱহাৰ দেখুৱাব লাগিব আৰক্ষীয়ে। শোষণ নীতি পৰিহাৰ কৰি বন্ধুত্বমূলক আচৰণ গঢ়ি তুলিব লাগিব প্ৰতিজন আৰক্ষী বিষয়াই। এটা গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ এই মুহূৰ্তত। শীৰ্ষ মহলে বান্ধি দিয়া এই 20 দফীয়া শিষ্টাচাৰ নীতি নিয়ম নামানিলেই নিলম্বিত হ'ব। অভিযোগ অহা মাত্ৰকেই নিলম্বিত হ'ব প্ৰতিজন আৰক্ষী বিষয়া। মহিলাক যিকোনো পৰিস্থিতিতে শালীনতা বজাই সন্মান প্ৰদৰ্শন কৰি কথা ক'ব লাগিব আৰক্ষীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। প্ৰতিজন আৰক্ষী বিষয়া জোৱানৰ বাবে বিশেষ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। শেহতীয়াকৈ অহা অভিযোগৰ ভিত্তিত এই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰক্ষীয়ে এতিয়াৰ পৰা তই বুলি ক'লেও, তই বুলি সম্বোধন কৰিলেও চাকৰি যাব পাৰে। থানাই থানাই প্ৰতিখন থানালৈ এই গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। নীতি নিয়ম নামানিলেই, নীতি নিৰ্দেশনা উলংঘা কৰিলেই বিপদ বাঢ়িব প্ৰতিজন আৰক্ষী জোৱানৰ। ৰাজপথত এতিয়াৰ পৰা আৰক্ষীয়ে দাদাগিৰি দেখুৱাব নোৱাৰিব। এটা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰিছোঁ। খাকী পোছাক পিন্ধাৰ পাছত নিজকে বৰমতা বুলি ভাবিলেই আৰক্ষীৰ বিপদ নিশ্চিত। মানিবই লাগিব। নীতি নিৰ্দেশনা উলংঘা কৰিলে, অমান্য কৰিলে আৰক্ষীৰ বিপদ নিশ্চিত। ৰাজপথত এতিয়াৰ পৰা আৰক্ষীৰ দাদাগিৰি নচলিব। সাধাৰণ লোকক তই বুলি ব্যৱহাৰ কৰিলেও আৰক্ষীৰ চাকৰি পৰ্যন্ত যাব পাৰে।
আৰক্ষীৰ অস্ত্ৰ দেখুৱাই জনতাক ভয় ভাবুকি খুওৱাৰ দিন উকলিল আৰক্ষীৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰক লৈ কঠোৰ হৈ পৰিছে শীৰ্ষ মহল গৃহ পৰ্যায়ৰ পৰা আৰম্ভ কৰি জোৱানলৈকে সকলোৱে এই নীতি নিৰ্দেশনা পালন কৰিব লাগিব নীতি নিৰ্দেশনা অমান্য কৰিলেই বিপদ বাঢ়িব মন গ'লেই হকে বিহকে এতিয়াৰে পৰা ৰাজপথত টকা সংগ্ৰহ কৰিব নোৱাৰিব আৰু অভিযোগ অহা মাত্ৰকে নিলম্বিত কৰা হ'ব অভিযুক্ত আৰক্ষীক গৃহ আৰক্ষীৰ পৰা উচ্চ পৰ্যায়ৰ বিষয়ালৈ ফলপ্ৰসূ হ'ব এই সকলো নিয়ম আৰক্ষী আয়ুক্ত জে ৰবীন্দ্ৰ গৌড়ে প্ৰতিখন থানালৈ জাৰি কৰিছে এই নিৰ্দেশনা শেহতীয়াকৈ অহা অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ প্ৰদেশৰ গৃহ বিভাগে আৰু নৱবৰ্ষৰ প্ৰাকখনত এটা ডাঙৰ খবৰ নৱবৰ্ষৰ প্ৰথমতেই পহিলা ভাগতেই এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাৰ চেষ্টা কৰিছোঁ